Hello everyone, আপোনালোক সকলোকে মই এটা মিনি ব্লগলে পুনৰবাৰ স্বাগতম জনাইছো। এয়া মই আজি আপোনালোকৰ আগত লৈ আহিছো বাৰিষাৰ বতৰত ভৰ দুপৰীয়াত খুব ধুনীয়াকৈ এসাজ টেঙা খাব পৰাকৈ বাঁহৰ গাছ প্ৰস্তুত কৰিম। আৰু এই বাঁহৰ গাছটো কেনেকৈ প্ৰস্তুত কৰে মোৰ লগতে নাও শিকাৰু সকলেও চাব আৰু কৰিবলৈ যত্ন কৰিব। এয়া পিছৰ অংশ আৰু আগৰ অংশটো কাটি দিব, লগতে বাঁহৰ বাকলিকেইটা খুব ধুনীয়াকৈ এৰুৱাই ল'ব। আৰু এইখিনি 1 কেজি পৰিমাণ মই বজাৰৰ পৰা আনিছিলো আৰু ইমানখিনি উলালে এনেকৈ ৰুকি পেলাই দিওঁতে চাওক এনেকৈ আপোনালোকে ৰুকনি ৰুকিব। আৰু এইখিনি এতিয়া মই খুব ধুনীয়াকৈ সংৰক্ষণ কৰিম এটা বটলত। আৰু এই বটলত অকণমান আপোনালোকে ফিল্টাৰ পানী ইউজ কৰিব যদি বিচাৰে। আৰু 3 দিন মানৰ পিছতে খুব ধুনীয়াকৈ আপোনালোকে ভাতৰ লগত জুতি লগাকৈ খাব পৰা হ'ব আমাৰ বাঁহৰ গাছ প্ৰস্তুত। আৰু ইয়াৰ পৰা আচাৰো বনাব পাৰিব। তেতিয়ালে আজিলৈ আহিছো। যদি ব্লগটো চাই ভাল পালে তেতিয়ালে লাইক, কমেন্ট, শ্বেয়াৰ, সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব। থ্যাঙ্কস ফৰ ওয়াচিং মাই চেনেল। বাই।